আৰু এটা আইসোমেৰিজম পাইছিলোঁ আমি। এই আইসোমেৰিজম আছে টটোমেৰিজম। এইটো এটা বহুত ডাঙৰ টপিকস কিন্তু তোমালোকৰ কাৰণে মানে একচুৱেলি কি হয় আমাৰ যিবিলাক জুনিয়ৰ কলেজ আছে মানে সিনিয়ৰ সেকেন্ডাৰী স্কুল আছে এইবিলাকত ফাৰ্ষ্ট ইয়াৰত মই দেখিছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ পৰা যে আইসোমেৰিজম বিষয়টো NCERT-টো বহুত কমকৈ দিয়া আছে, গতিকে আইসোমেৰিজম বিষয়টো বিশেষকৈ ক্লাছবিলাকত ফাৰ্ষ্ট ইয়াৰত পঢ়া নহয়। বেছিভাগ কলেজতে যিমান ৰিনন কলেজ হওক বা কম দামী কলেজ হওক মানে এইটো বিশেষ একো ডিটেইলছ নপঢ়ায়, যাৰ কাৰণে ছেকেণ্ড ইয়াৰত ষ্টুডেণ্টে যেতিয়া অৰ্গেনিকৰ পৰিমাণ বাঢ়ি যায় তেতিয়া তাত আইসোমেৰিজম শিকিবলৈ আৰু সময় নাথাকে, গতিকে এইটো লেক অফ নলেজ হৈ গুচি যায়। সেইকাৰণে মই তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে আইসোমেৰিজমটো শিকা, কাৰণ এইটো শিকিলে তুমি বহুত কম্পাউণ্ডৰ নাম, বহুত কম্পাউণ্ডৰ কেৰেক্টাৰ, প্ৰপাৰ্টিজ এইবিলাক গোটেই জানিব পাৰিবা, যিটোৱে তোমাক নীট ক্ৰেক কৰাত, JEE ক্ৰেক কৰাত বহুত হেল্প কৰিব। কাৰণ নীট বা JEE বা বাকী এনি আদাৰ এলাইড লাইন্স মানে কেমিষ্ট্ৰি উইল হেল্প ইউ মাছ, নলেজ অফ কেমিষ্ট্ৰি। টটোমেৰিজম বুলি ক'লে মই এটা সৰু কম্পাউণ্ড লৈ লওঁ CH3 কি লওঁ C11O CH3 এইটো ইয়াত CH3 সলনি CH2 পাতিলোঁ আৰু এটা H2 এনেকৈ পাতিলোঁ, একেই CH3 হৈ থাকিল, মানে CH3 হৈ থাকিল। এতিয়া কাৰ্বন আৰু অক্সিজেনৰ ভিতৰত অক্সিজেনৰ ইলেক্ট্ৰনেগেটিভিটি বেছি, গতিকে পাই ইলেক্ট্ৰনযোৰ ক'লৈ শিফ্ট হ'ব, অক্সিজেনলৈ শিফ্ট হ'ব। শিফ্ট হ'লে অক্সিজেনটো কি হৈ পৰিব, নিগেটিভলি চাৰ্জ হৈ পৰিব, আৰু কাৰ্বনটো কি চাৰ্জ হৈ পৰিব, পজিটিভ চাৰ্জ হৈ পৰিব। তেতিয়া এই পজিটিভ কাৰ্বনটোক নিউট্ৰেলাইজ কৰাৰ কাৰণে এই ইলেক্ট্ৰনযোৰ, এটা কাৰ ইলেক্ট্ৰন, হাইড্ৰোজেনৰ ইলেক্ট্ৰন, এটা কাৰ ইলেক্ট্ৰন, কাৰ্বনৰ ইলেক্ট্ৰন, এটা হাইড্ৰোজেনৰ ইলেক্ট্ৰন, এটা কাৰ্বনৰ ইলেক্ট্ৰন, দুটা ইলেক্ট্ৰন ইয়ালৈ গুচি আহিব। আহিলে কাৰ্বনৰ তাতে থাকি গ'ল, কাৰ্বনৰ ইলেক্ট্ৰনটো কাৰ্বনৰ তাতে থাকি গ'ল। হাইড্ৰোজেনৰ এক্সট্ৰা ইলেক্ট্ৰনটোৱে এই পজিটিভ চাৰ্জটোক কি কৰি পেলাব, নিউট্ৰেলাইজ কৰি পেলাব। আল্টিমেটলি এই দুটা ইলেক্ট্ৰন আহিলে ইয়াত কি হ'ব, ডাবল বন্ড হ'ব। তেতিয়া হাইড্ৰোজেনটোৰ ইলেক্ট্ৰনটো গুচি আহিল ইফালে, হাইড্ৰোজেনটো কি চাৰ্জ হ'ল, পজিটিভ চাৰ্জ হৈ গ'ল। এই পজিটিভ হাইড্ৰোজেনটো কাৰ লগত গুচি যাব, ওৰ লগত গুচি যাব। যেতিয়া পজিটিভ হাইড্ৰোজেন ওৰ লগত গুচি যাব তেতিয়া CH2 হ'ব, এইটো ইয়াত কি হ'ব, ডাবল বন্ড হ'ব। ইয়াত কি থাকিব, CO, H2 কাৰ লগত, Oটো নিগেটিভ ওক নিউট্ৰেলাইজ কৰাৰ কাৰণে O ক'ত গুচি যাব, H2 ক'ত গুচি যাব, কাৰ লগত গুচি যাব, ওক নিউট্ৰেল কৰিবলৈ ওৰ লগত কি গুচি যাব, H2 গুচি যাব। গুচি যোৱাৰ পিছত ইয়াত কি থাকিব, CH3 থাকিব। এইটো কি হৈ গ'ল, ইন অল হৈ গ'ল। কিটনৰ পৰা কি পালোঁ আমি, ইন অল। আকৌ এইটোৰ পৰা এইটো হ'ব, এইটোৰ পৰা এইটো হ'ব, কিটনৰ পৰা ইনল পাব। গতিকে এই আইসোমেৰিজমটো যে এইটো কম্পাউণ্ডে এইটো কম্পাউণ্ডলৈ কনভাৰ্ট হ'ব, এইটো কম্পাউণ্ড আকৌ এইটোলৈ কনভাৰ্ট হ'ব, এই আইসোমেৰিজমটোক কি বুলি কোৱা হয়,
টটোমেৰিজিম বুলি কোৱা হয়। এইটো বহুত সৰু এক্সাম্পল, ডাঙৰ ডাঙৰ এক্সাম্পলেৰে টপিকছ আছে, এক্সপেৰিমেণ্টেল প্ৰুফ আছে, এনেকুৱা যে ঘটনা ঘটি থাকে। এই কম্পাউণ্ডটো এনেকুৱা ফিক্স নহয়, ই এইটো ষ্টেজতো থাকিব, এইটো ষ্টেজতো থাকিব, ষ্টেজ সলনি কৰি থাকিব অনবৰত কম্পাউণ্ডটোৱে। যিটো ষ্টেজ বেছি ষ্টেবল, এইটো ষ্টেবল, এইটো ষ্টেজত থকাৰ পৰিমাণ 80% হ'ব, এইটো ষ্টেজত থকাৰ পৰিমাণ হয়তো 20% হ'ব। কিন্তু কম্পাউণ্ড এইটোও থাকিব, এইটোও থাকিব। এইটো সেইকাৰণে এইটো কিটন আৰু এইটো ইনল, সেইকাৰণে এইটোক কি বুলি কোৱা হয়? কিটো ইনল আইচোমেৰিজিম বুলিও কোৱা হয়। কিটো ইনল আইচোমেৰিজিম। ডাঙৰ এক্সাম্পল লৈ মই আজি নকওঁ, নুবুজাওঁ, কাৰণ তোমালোকৰ কাৰণে এইখিনিয়ে চাফিচিয়েণ্ট। টটোমেৰিজিম টান বিষয় হয়, ডাঙৰ কম্পাউণ্ডত আৰু বেছি হ'ব। ইয়াত মাত্ৰ এটা বস্তু চাব লাগিব, আৰু এটা বস্তু মানে মই ভিডিঅ'টো দীঘলীয়া হ'লেও মই ক'ব লাগিব যে টটোমেৰিজিমত কি হয়, এইটো যদি আমি 1 নাম্বাৰ ধৰোঁ, এইটো যদি 2 নাম্বাৰ ধৰোঁ, আৰু এইটো যদি নাম্বাৰ 3 ধৰোঁ, অক্সিজেনটো, হাইড্ৰোজেনটো 1 নম্বৰ, কাৰ্বনটো 2 নম্বৰ, অক্সিজেনটো 3 নম্বৰ। ইয়াত কি শিফ্ট হ'ব? 1-3 শিফ্ট অফ হাইড্ৰোজেন প্লাছ আয়ন হ'ব। 1-ৰ পৰা 3 লৈ শিফ্ট কৰিব হাইড্ৰোজেনটো। 1-2-3 শিফ্ট, 1-3 শিফ্ট অফ